এই দিনটোত বৰ্ষাপাৰাত খেল হৈছিলে ৰাজস্থান বনাম KKR আৰু এই খেলচোৱাত ৰিয়ান পৰাগৰ ওচৰলৈকে এজন কিশোৰ গৈছিলে 16 বছৰীয়া সেইগৰাকী মোৰ সতে আছে আৰু তেওঁক যোৱাকালি ফটাশীল আৰক্ষীয়ে আটক কৰি আনিছিলে আৰু তেওঁৰ পৰা গোটেই কথাখিনি জানিবলৈ চেষ্টা কৰিম তেওঁনো কিয় গৈছিলে আৰু তোমাৰ নাম কি প্ৰথমতে কোৱা মোৰ নাম ইয়াছিন ইছলাম। কিয় গৈছিলা ভিতৰলৈকে ভিতৰলৈকে গৈছিলোঁ মই ৰিয়ান পৰাগৰ মোৰ এটা বহুত দিনকাৰ মোৰ এটা স্বপ্ন মই ৰিয়ান পৰাগৰ লগত মই হাক কৰিমেই মই হাক কৰিছোঁ মই এটা স্বপ্ন ক্লিয়াৰ হৈছে আৰু ৰিয়ান পৰাগৰ লগত মই কথা পাতিম মই কথা পাতিছোঁ আৰু মানুহে যে কৈ আছে যে ৰিয়ান পৰাগৰ মা বাবা যে পইচা দিছে 20,000 এইটো মিছা কথা এইটো একবাৰ মিছা এইটো মোৰ স্বপ্ন আছিল মই স্বপ্ন ছাকচেছফুল কৰি দিছোঁ। কেনেকৈ আহিল তোমাৰ মনত তালৈকে যাম বুলি মোৰ এটা কেনেকৈ আৰু আহিব মোৰ এটা ফিলিংছ হৈ গৈছে যে ইয়াৰ যে দুটা ছক্কা মাৰিল মোৰ আগৰ পৰা ইয়াৰ ছক্কা দেখি মই ফিলিংছ উৰাই যায় মই যদি ঘৰত থাকোঁ ইয়াক মই যাব খোজোঁ। তুমি ৰিয়ান পৰাগৰ মাকক চিনি পোৱা নেকি নাই পোৱা তুমি ক'ত টিকট কাটিছিলা আৰু কেনেকৈ গ'লা এই বাহিৰত টিকট বিক্ৰী কৰি আছে মই টিকট ল'লোঁ 2600 টকা দি 2600 টকা দি মই ভিতৰত গ'লোঁ ভিতৰত মোৰ একেবাৰে ওপৰত আছিল মই একেবাৰে তলত আহিছোঁ তলত আহি মই ডাইৰেক্ট জঁপিয়াই গৈছোঁ চিকিউৰিটি দুফালে দেখিছোঁ ডাইৰেক্ট জঁপিয়াই চিকিউৰিটি কি কৈছে চিকিউৰিটি মোক ধৰি আনি মোক মাৰিছে মোক এই যে এটা মাৰিছে আৰু এটা ভুগি দিছে। ৰিয়ান পৰাগক লগ পাই কি ক'লা মই কৈছোঁ ছাৰ ভালে আছে ন কয় অঁ ভালে আছোঁ ক'লাম তাৰপাছত মই কৈছোঁ যে ছাৰ মোক কিন্তু বচাব কয় হ'ব বচাম কয় বচাম তাৰপাছত মোক চিকিউৰিটি আহি মোক এনেকৈ কৰি ধৰিলে মই আৰু ছুট নাপাম কি বচাব গৈছিলা তুমি যে ছাৰ মোক বচাব মোক যদি পুলিচে ধৰে আপুনি মোক বচাব ছাৰ মোৰ লগত কিন্তু ছাৰ আমাৰ দুখীয়া মানুহ ছাৰ পইচা পাতি নাই সেইটোৱে মই কৈছোঁ। কিমান টকাৰে তুমি টিকট কাটিছিলা 2600 পইচা ক'ত পাইছিলা তুমি পইচা মই কাম কৰিছিলোঁ খেল চাবৰ কাৰণে কাম কৰিছিলা পইচাটো দিলোঁ খেলো চালোঁ ৰিয়ান পৰাগৰ লগত মোৰ স্বপ্ন আছিল স্বপ্নটো ক্লিয়াৰ বা ছাকচেছফুল হ'ল। ভিতৰত যোৱাতে সময়ত কোনে কোনে ভিডিঅ' কৰি আছিলে কি কৈছিলা কাৰোবাক সুধিছিলা নেকি নাই মই খালি কৈছিলোঁ যে মই ভিতৰত যাম সেইলৈকে যে বাৰে মই একবাৰ উঠিবলৈ যাওঁ চিকিউৰিটি খালি চাই থাকে আবার সিকিউরিটি বলে মই পেলে এবার 3-4 বার হয়ে গেছে 3-4 বার পাছত মই ডাইরেক্ট গৈছো মই পৰি যায় মোৰ চটিটো কি মোৰ জোতাটো মই থৈ আইছো আৰু মোৰ পইচা আছে 500 টকা মই এইটো ৰিয়ান পৰাগৰ লগত মই হাক কৰছো না নাই মই কথা পাতছো না নাই এটা মোৰ এটা বহুত দিনকে মোৰ পাঞ্জাবী এজনকো আনিছিলে তোমাৰ লগত পাঞ্জাবী মোক না মই ফাৰ্ষ্টত যাব নোখোজো পাঞ্জাবী মোক বাৰ উঠাই দিয়ে পাঞ্জাবী আর কি কম পাঞ্জাবী লাষ্টত মোৰ লগত আহিছে থানাত গেল পাঞ্জাবী গেল এবাৰ দুবাৰ নহয় তিনিবাৰ তেওঁ ওপৰেৰে ট্ৰায়েল দিছিলে আৰু তিনিবাৰ ব্যৰ্থতা হোৱাৰ পিছত চতুৰ্থবাৰত তেওঁ ৱাল পাৰ হৈ গৈছিলে আৰু যি নিৰাপত্তাৰক্ষী আছিলে সেই বেহুফালি ভিতৰলৈকে যোৱাৰ কথা উল্লেখ কৰিছে আৰু সমান্তৰালভাৱে তেওঁ উল্লেখ কৰিছে পাঞ্জাবী এগৰাকী আছিল যাক প্ৰীত সিং বুলি তেওঁৰ নাম আৰু তেওঁকো আটক কৰি ৰাখিছিলে ফটাশীল আৰক্ষীয়ে কিছু সময় পূৰ্বে তেওঁক মুকলি কৰি দিছে আৰু এতিয়া যি গোৱালপাৰাৰ লক্ষীপুৰৰ ইয়াছিন ইছলাম আছে তেওঁকো মুকলি কৰি দিয়া হৈছে আৰু ইয়াছিনৰ এটা সৰুৰে পৰা হেঁপাহ আছিলে ইচ্ছা আছিলে যে তেওঁ ৰিয়ান পৰাগক এবাৰ চুই চাব আৰু শেষত ৰিয়ান পৰাগক কি ক'বা তুমি রিয়ান পরাগ কি কম রিয়ান পরাগ মোক তো এটা রিয়ান পরাগ বসালে এটা মই রিয়ান পরাগ মই ধন্যবাদ জানালো রিয়ান পরাগ লাভ ইউ ব্রো নেক্সট খেলখন চাবানে আৰু চাম ক'ৰ পৰা ল'লা তুমি লৈছোঁ মই টিকট লোৱা মই অনলাইনত কাটি দিম হৈ যাব পৰৱৰ্তী যিখন খেল আছে RR বনাম CSK তাৰেও টিকট লৈ থৈ দিছে বুলি উল্লেখ কৰিছে আৰু ৰিয়ান পৰাগ আই লাভ ইউ ব্ৰ বুলি উল্লেখ কৰিছে আৰু আমি পোনপটীয়াকৈ দেখুৱালোঁ নিউজ 18ত এক্সক্লুচিভলি যে এইগৰাকীয়ে যিগৰাকী যুৱক নহয় আচলতে কিশোৰ 16 বছৰীয়া যিগৰাকীয়ে নিজে হাজিৰা কৰি টকা সংগ্ৰহ কৰি সেই ধনেৰে খেল চাব আহিছিলে আৰু 3,000 টকা ইনকাম কৰিছিলে 2600 টকাৰে টিকট কাটিছিলে 400 টকা আছিলে 200 টকা হেৰুৱাইছে তাত থকা সময়ত আৰু জোতা তেখেতে হেৰুৱাই আহিছে উল্লেখ কৰিছে আৰু দৃশ্য দেখুৱাইছে যে তেওঁ এতিয়াও উকা ভৰিৰে আছে তেওঁৰ কালি যেতিয়া দৌৰিছিলে তেতিয়া তাত এয়া জোতা পৰি ৰৈছিলে আৰু এয়াই হৈছে দৃশ্য এই মুহূৰ্তত আৰু তেওঁক মুকলি কৰি দিয়া হৈছে।